এইটো আমাৰ জয়ন্ত মল্ল ডাঙৰীয়ে স্পষ্টকৈ কৈ দিছে যে ইছলাম ধৰ্মাৱলম্বী দপদপানি অসমত নচলিব। বেলেগ কোন ৰাজ্যত কৰে কৰক, পশ্চিমবংগত কৰক, কি কৰক কৰক, অসমত ইছলাম ধৰ্মাৱলম্বীৰ মানুহ ইয়াতে দপদপানি নচলিব। তেওঁলোকে বাংলাদেশৰ পৰা আহি মাটি জব্দ কৰিব, হিন্দু মানুহৰ মাটি অকুপাই কৰিব, এই গভৰ্ণমেণ্টৰ সময়ত এইবিলাক সহ্য কৰা নহ'ব। আৰু এইটো মোৰ সমষ্টিত হৈছিলে। তেওঁলোকে জবৰদস্তি আহি আমাৰ হিন্দু মানুহক আটক কৰিছে, আক্ৰমণ কৰিছে, মহিলা মানুহৰ ওপৰত হাত তুলিছে, পিটিছে, ব্লাড ওলাইছে, মেডিকেল কলেজত এডমিট হৈ আছে। তো এইবিলাক সহ্য কৰা নহ'ব। সেইকাৰণে জয়ন্ত মল্ল ডাঙৰীয়া সন্মানীয় মন্ত্ৰী তেখেতে স্পষ্টকৈ কৈ দিছে যে নেক্সট টাইম এনেকুৱা হ'লে আমি কিন্তু বহি নাথাকোঁ, গৃহীত অৱস্থা। এইবিলাক ইছলাম ধৰ্মৰ মানুহে কি নকয় আপোনালোকে জানে না? এই নেমচু যত এই চুমুৰ কথা মোৰ লগত নক'ব। এই নেমচু তাৰপিছত আইবি আমচু, উই আৰ নট ইণ্টাৰেষ্টেড টু লিচন দেট টাইপ অফ ৱাৰ্ড। চু কথা নক'ব মোৰ লগত। কাৰণ কি এই চুমুৱে দেশটো শেষ কৰি দিলে নহয়। এই বি আমচু নেমচু অমুক তমুক, ইমান ধুনীয়া মোদী চৰকাৰ, ইমান ধুনীয়া আমাৰ মুখ্যমন্ত্ৰী চৰকাৰ, কেতিয়াবা তেওঁলোকে আমাক সহযোগ কৰে নেকি? তেওঁলোকে চৰকাৰ বনোৱাত কোনোবা আমাক সহযোগ কৰে নেকি? তেওঁলোকৰ এটাই চিন্তা হয় কংগ্ৰেছ নহ'লে UDF। আকৌ যেতিয়া কয় গণ অধিকাৰ লাগে, অমুক লাগে, আমি দেশবাসী অমুক তমুক। আৰু দেশ যোনে মনিটৰ কৰি আছে, যোনে পৰিচালনা কৰি আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া মোদী ডাঙৰীয়া, তেখেতৰ লগতো কেতিয়াও সহযোগ নাই। যোনে চৰকাৰ চলাইছে, যোনে ৰজা, তাৰ লগত কোনো একমত নাই, তাৰ বিপক্ষত থাকে আৰু অধিকাৰটো লাগে, আমাক অধিকাৰ, অমুক অধিকাৰ। এইবিলাক সহ্য কৰা নহ'ব। দেশ বেলেগ ফালে টাৰ্ণ লৈ আছে। আপোনাৰ এই এবি আমচু আই এম নট ইণ্টাৰেষ্টেড টু লিচন দেট টাইপ অফ ৱাৰ্ড। সেইকাৰণে ময়ো যোৱাকালি কৈ দিছোঁ, ভুল ভাল বেয়া মন্তব্য এনেকুৱা নিদিব। এইটো আমাৰ জয়ন্ত মল্ল ডাঙৰীয়ে স্পষ্টকৈ কৈ দিছে যে ইছলাম ধৰ্মাৱলম্বী দপদপানি অসমত নচলিব। বেলেগ কোন ৰাজ্যত কৰে কৰক, পশ্চিমবংগত কৰক, কি কৰক কৰক, অসমত ইছলাম ধৰ্মাৱলম্বীৰ মানুহ ইয়াতে দপদপানি নচলিব। তেওঁলোকে বাংলাদেশৰ পৰা আহি মাটি জব্দ কৰিব, হিন্দু মানুহৰ মাটি অকুপাই কৰিব, এই গভৰ্ণমেণ্টৰ সময়ত এইবিলাক সহ্য কৰা নহ'ব। আৰু এইটো মোৰ সমষ্টিত হৈছিলে। তেওঁলোকে জবৰদস্তি আহি আমাৰ হিন্দু মানুহক আটক কৰিছে, আক্ৰমণ কৰিছে, মহিলা মানুহৰ ওপৰত হাত তুলিছে, পিটিছে, ব্লাড ওলাইছে, মেডিকেল কলেজত এডমিট হৈ আছে। তো এইবিলাক সহ্য কৰা নহ'ব। সেইকাৰণে জয়ন্ত মল্ল ডাঙৰীয়া সন্মানীয় মন্ত্ৰী তেখেতে স্পষ্টকৈ কৈ দিছে যে নেক্সট টাইম এনেকুৱা হ'লে আমি কিন্তু বহি নাথাকোঁ, গৃহীত অৱস্থা। এইবিলাক ইছলাম ধৰ্মৰ মানুহে কি নকয় আপোনালোকে জানে না? এই নেমচু যত এই চুমুৰ কথা মোৰ লগত নক'ব। এই নেমচু তাৰপিছত আইবি আমচু, উই আৰ নট ইণ্টাৰেষ্টেড টু লিচন দেট টাইপ অফ ৱাৰ্ড। চু কথা নক'ব মোৰ লগত। কাৰণ কি এই চুমুৱে দেশটো শেষ কৰি দিলে নহয়। এই বি আমচু নেমচু অমুক তমুক, ইমান ধুনীয়া মোদী চৰকাৰ, ইমান ধুনীয়া আমাৰ মুখ্যমন্ত্ৰী চৰকাৰ, কেতিয়াবা তেওঁলোকে আমাক সহযোগ কৰে নেকি? তেওঁলোকে চৰকাৰ বনোৱাত কোনোবা আমাক সহযোগ কৰে নেকি? তেওঁলোকৰ এটাই চিন্তা হয় কংগ্ৰেছ নহ'লে UDF। আকৌ যেতিয়া কয় গণ অধিকাৰ লাগে, অমুক লাগে, আমি দেশবাসী অমুক তমুক। আৰু দেশ যোনে মনিটৰ কৰি আছে, যোনে পৰিচালনা কৰি আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়া মোদী ডাঙৰীয়া, তেখেতৰ লগতো কেতিয়াও সহযোগ নাই। যোনে চৰকাৰ চলাইছে, যোনে ৰজা, তাৰ লগত কোনো একমত নাই, তাৰ বিপক্ষত থাকে আৰু অধিকাৰটো লাগে, আমাক অধিকাৰ, অমুক অধিকাৰ। এইবিলাক সহ্য কৰা নহ'ব। দেশ বেলেগ ফালে টাৰ্ণ লৈ আছে। আপোনাৰ এই এবি আমচু আই এম নট ইণ্টাৰেষ্টেড টু লিচন দেট টাইপ অফ ৱাৰ্ড। সেইকাৰণে ময়ো যোৱাকালি কৈ দিছোঁ, ভুল ভাল বেয়া মন্তব্য এনেকুৱা নিদিব।